নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে নৱম শ্ৰেণীৰ অন্য এটা ক্লাছলৈ স্বাগতম জনাইছো। আৰু আজিৰ এইটো ক্লাছত আমি আলোচনা কৰিম তোমালোকৰ সমাজ বিজ্ঞান কিতাপখনৰ ইতিহাস খণ্ডৰ মানৰ অসম আক্ৰমণ। এই যিটো তোমালোকৰ পাৰ্টিকুলাৰ লেচন আছে, লেচনটো যিখিনি ইম্পৰ্টেণ্ট হয় তোমালোকৰ এনুৱেল এক্সামৰ কাৰণে, আজিৰ এইটো ক্লাছত তোমালোকে সকলোখিনি পাই যাবা। গতিকে আজিৰ এইটো ক্লাছ সম্পূৰ্ণ শেষলৈকে চাই থাকিবা, আৰু যদি কিবা বুজি নোপোৱাকৈ থাকা আমাক সুধিবা, আমি তোমালোকক প্ৰত্যেকটো কমেণ্টৰ ৰিপ্লাই দিম। অ'কে, ব'লা আমি ক্লাছটো ষ্টাৰ্ট কৰোঁ। মানৰ অসম আক্ৰমণ। 1874 চনত মান ৰজা বৌদ্ধপ্ৰায়ৰ আমোলত মানসকলে কোনখন দেশ জয় কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আৰাকান দেশ। অ'কে, 1874 চনত মান ৰজা বৌদ্ধপ্ৰায়ৰ আমোলত মানসকলে আৰাকান দেশ জয় কৰিছিল। মান আৰু ব্ৰিটিছৰ মাজত কেতিয়াৰ পৰা শত্ৰুতাৰ সৃষ্টি হৈছিল? আলোচনা কৰা নতুবা লিখা। উত্তৰটো লিখিম, মান আৰু ব্ৰিটিছৰ মাজত 1824 খ্ৰীষ্টাব্দৰ 5 মাৰ্চৰ পৰা শত্ৰুতাৰ সৃষ্টি হৈছিল। 1824 খ্ৰীষ্টাব্দৰ 5 মাৰ্চ। অ'কে, মানৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্ৰীহট্টলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম কি আছিল? এই ৰজাজনৰ নাম আছিল গোবিন্দ সিংহ। মানৰ উৎপাতত থাকিব নোৱাৰি পিনে শ্ৰীহট্টলৈ পলাই যোৱা সেই কাছাৰৰ ৰজাজনৰ নাম আছিল গোবিন্দ সিংহ। নেক্সট কুৱেশ্যন হৈছে, কোন যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল? এইটো বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকৰ পৰীক্ষাত 100% আহিব এইটো প্ৰশ্ন। মানে এইটো প্ৰশ্ন কমন পৰে মানে। অ'কে, যে কি কোনখন যুদ্ধৰ খবৰ পাই নতুবা বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘিলাধাৰীৰ যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল। যেতিয়া নেকি পূৰ্ণানন্দ বুঢ়াগোহাঁই এইটো কথা গম পালে যে কি ঘিলাধাৰীৰ যুদ্ধত আহোমসকল হাৰিলে, তাৰ পৰৱৰ্তী পৰ্যায়ত মানে সেই চকটোতে তেখেতৰ মৃত্যু হৈছিলে। আৰু বিভিন্ন ধৰণৰ তেখেতৰ হেল্থৰ ইছ্যু আছিলে। বৈশালী হুকুম কি? বৈশালী হুকুম মানে কি? বদনৰ লগত মান সৈন্যৰ সৈতে দুজন বিশেষ মান লিপিক আৰু আহিছিল। তেওঁলোক দুয়োজনে বদনৰ নেতৃত্বত অহা মানৰ সাময়িক অভিযানৰ বিষয়ে একোটাকৈ টোকা লিখি থৈ গৈছে। তাৰে ভিতৰত এটা টোকা হ'ল বৈশালী হুকুম। সেইটো সময়ত যিসকল ৰজা নতুবা যিসকল সেনাপতিয়ে দেশ আক্ৰমণ কৰিবলৈ গৈছিল, দেশ লুটিব গৈছিল, দেশ জয় কৰিব গৈছিল, যুদ্ধ কৰিব গৈছিল, তেওঁলোকৰ লগত কি যায় গম পোৱা নে? তেওঁলোকৰ লগত কেইজনমান লিপিকাৰো যায়, যি নেকি এই কথাবিলাক লিখি যায়। এতিয়া বৈশালী হুকুম কি? বৈশালী হুকুম হৈছে মানসকলে যেতিয়া অসম আক্ৰমণ কৰিবলৈ আহিছিলে, সেই মানসকলৰ লগত দুজন মানে মান লিপিকাৰো আহিছিল। ঠিক আছে, আৰু সেইটো সময়ত মানে কেনেকৈ অসম অভিযান কৰিছিল, মানে অসমত আহি পেলাই কি কৰিছিল, কি নাই কৰা, এই সকলোবিলাক মানে লিখি থৈ গৈছিল এটা টোকাত। আৰু সেই তাৰে ভিতৰত এটা টোকা হৈছে বৈশালী হুকুম। ঠিক আছে, মানে সেইটো সময়ত মানে যেতিয়া ৰজাবিলাক যুদ্ধ কৰিব যায়, যেতিয়া সেনাপতিবিলাক বেলেগ দেশ জয় কৰিব যায়, যুদ্ধ কৰিব যায়, তেতিয়া সেই সেনাপতিজনৰ লগত, তেতিয়া সেই ৰজাজনৰ লগত মানে এজন লিপিকাৰ যায়ে, মানে সেই গৈ পিনে তাত কি হৈছিলে, সেই দেশখন কেনেকুৱা হয়, তাৰ পৰিৱেশ কেনেকুৱা, পৰিস্থিতি কেনেকুৱা, এই সম্পৰ্কে তেখেতে মানে লিখি থৈ যায়, টোকা প্ৰস্তুত কৰে। আৰু ইয়াৰ ওপৰতে ভিত্তি কৰি পিনে মানে বৰ্তমান আমি বহুত নতুন নজনা তথ্য জানিবলৈ সক্ষম হৈছোঁ। ঠিক আছে, চিহাবুদ্দিন তালিচৰ কথা নিশ্চয় শুনিছা। তাৰিখ-ই-আছাম বুলি তেখেতে এটা টোকা লিখি থৈ গৈছিলে, যেতিয়া লাচিত বৰফুকন আছিলে। লাচিত বৰফুকন থাকোঁতে যেতিয়া নেকি মোগলসকলে অসম আক্ৰমণ কৰিছিলে ন, সেইটো সময়ৰ কথা কৈ আছোঁ, ৰামসিংহৰ কথা কৈ আছোঁ মই। ঠিক আছে, তো তোমালোকে ক্লাছ 10ত এইখিনি কথা পাবাগৈ। নেক্সট হৈছে বৈশালী মুং দুন চুন খাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বদনৰ লগত মান সৈন্যৰ সৈতে দুজন বিশেষ মান লিপিকাৰো আহিছিল। তেওঁলোকৰ দুয়োজনে বদনৰ নেতৃত্বত অহা মানৰ সাময়িক অভিযানৰ বিষয়ে একোটাকৈ টোকা লিখি থৈ গৈছে। আৰু তাৰে ভিতৰত এটা টোকা হৈছে বৈশালী মুং দুন চুন খাম। এইবিলাক টাই আহোমৰ শব্দ হয়, গম পাইছা? তো বেচিকেলি এইবিলাক একোটা টোকা মানে। ঠিক আছে, একো এখন এছে বুলি তোমালোকে ক'ব পাৰা, মানে টোকা মানে এটা নোট মানে। ঠিক আছে, যে বদনে আহি পিনে মানসকলে আহি পিনে আহোমৰ ওপৰত কেনেকৈ অত্যাচাৰ চলাইছিল, আহি পিনে কি কৰিছিল। তোমালোকে নিশ্চয় বহুতে শুনা, শিৱসাগৰৰ যিটো শিৱদৌল আছে, শিৱদৌলৰ ওপৰত যিটো সোণৰ কলচী আছে, সেই সোণৰ কলচীটো মান সৈন্যই তললৈ টানি আনিবলৈ চেষ্টা কৰিছিল, কিন্তু নোৱাৰিলে। নহয় জানো? কেলে নোৱাৰিলে? এইটো কিবা এটা বিশেষ মহত্ব থাকিব পাৰে। তো তোমালোকে এই যিবিলাক কাহিনী শুনাই, কাহিনীবিলাক ক'ৰ পৰা হয় জানা নাই? এই কাহিনীবিলাকে এনেকুৱা ধৰণৰ যিবিলাক ডকুমেণ্টছ, এই ডকুমেণ্টছবিলাকৰ পৰা অহা। অ'কে, বদন চন্দ্ৰৰ সৈতে মান সৈন্য আহোঁতে অসমৰ প্ৰধানমন্ত্ৰী কোন আছিল? সেইটো সময়ত অসমৰ প্ৰধানমন্ত্ৰী আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই। বুজিলা? বদন চন্দ্ৰই কিমান মান সৈন্য লগত আনিছিল? বাৰু? বদন চন্দ্ৰই প্ৰায় 8,000 মান সৈন্য লগত আনিছিল। 8,000। অ'কে,
বৰণ চন্দ্ৰই অসমত সোমায়ে কিমান অতিৰিক্ত সৈন্য গোটাইছিল বৰনে মান আনিলে ঠিক আছে বৰনে মান অনাৰ লগতে সেইটো সময়ত অসমতো কিছুমান মানুহে বৰনক ছাপোৰ্ট কৰিছিল গম পাইছা মান সেনাৰ লগত মানে একলগ হৈ পিনে অসমখনক লুটিছিল মানে সকলোকে মৰা কটা মাৰিছিল গম পাইছা কিয় মাৰিছিল মানুহসকলক কৈছিলে যে কি তুমি মোক বৰণ চন্দ্ৰই কৈছিলে মোক হেল্প কৰিলে তোমালোকক মই ইমানখিনি ধন টকা পইচা দিম আৰু তাৰ বাবদ বৰনে কি পাব তাৰ বাবদ বৰনে সমগ্ৰ বৰ অসমৰ ৰজা হ'ব নহয় জানো তো সেইটো কথা মানে বুজিলা বৰণ চন্দ্ৰক চন্দ্ৰকান্ত সিংহই কি উপাধিৰে প্ৰধানমন্ত্ৰী পাতিছিল বৰণ চন্দ্ৰক চন্দ্ৰকান্ত সিংহই মন্ত্ৰী বৰফুকন উপাধিৰে প্ৰধানমন্ত্ৰী পাতিছিল আৰু সেইটো সময়ত ফুকন বৰফুকন বুঢ়াগোহাঁই বৰগোহাঁই এই যিবিলাক পদ ন এই যিবিলাক আমি এতিয়া উপাধি বুলি কওঁ এই যিবিলাক উপাধি সেইটো সময়ত এটা পদ আছিলে ঠিক আছে বুঢ়াগোহাঁই বৰফুকন ফুকন বৰগোহাঁই গম পাইছানে এইবিলাক একোটা উপাধি এতিয়া বাৰু উপাধি সেইটো বাৰু একোটা পদ আছিলে গম পাইছা সেইটো বিভিন্ন ধৰণৰ মানুহক মানে ভাগ কৰি দিয়া গৈছিলে যে বুঢ়াগোহাঁই বুলি ক'লে উচ্চ পদস্থ বিষয়া হ'ব দেই মানে প্ৰশাসনিক বিষয়া হ'ব এনেকুৱা ধৰণে মানে সেইটো সময়ত এইবিলাক বস্তু হিচাপ নিকাচ কৰা গৈছিলে আৰু এইবিলাক বস্তু সেইটো সময়ত এনেকুৱা ধৰণে ইমপ্লিমেণ্ট কৰা গৈছিলে অ'কে মানৰ আক্ৰমণ কোন চনত হৈছিল মানে প্ৰায় তিনিবাৰ অসম আক্ৰমণ কৰিছিল প্ৰায় 1817 তাৰপৰা 19 তাৰপৰা 21 ঠিক আছে ভাইটি ভণ্টিসকল ক্লাছটোত আগ নপাহোঁতে তোমালোকে যদি ইংৰাজী বিষয়টো যদি বুজি নোপোৱা ইংৰাজী বিষয়টো যদি তোমালোকৰ পৰীক্ষাত সদায় প্ৰত্যেকবাৰতে নম্বৰ কমকৈ আহে তেনেহ'লে তোমালোকে আমাৰ লগত জইন হৈ ল'ব পাৰা তোমালোকক আমি ক্লাছ 9ৰ ষ্টুডেণ্টছখিনিক ইংৰাজী ছাবজেক্টটো আমি এক্সট্ৰাকৈ শিকাওঁ আমাৰ এক্সট্ৰা পাৰ্চনেল অনলাইন কোচিং আছে য'ত আমি তোমালোকক শিকাওঁ তোমালোকৰ কুৱেশ্যন আনচাৰ কেনেকৈ লিখিব লাগিব কেনেকৈ পঢ়িব লাগিব লেচন এক্সপ্লেনেশ্যন কুৱেশ্যন আনচাৰ এক্সপ্লেনেশ্যন তো সকলো তোমালোকে যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে পঢ়িব পাৰিবা ইয়াৰ কাৰণে তোমালোকে একো কৰিব দৰকাৰ নাই জাষ্ট ওপৰত দিয়া ফোন নাম্বাৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন তোমালোকে ফিল আপ কৰি দিবা অ'কে তোমালোকক আমি নিজে কণ্টেক্ট কৰি ল'ম কোন চনত বৰণ চন্দ্ৰক হত্যা কৰা হৈছিল 1818 চনত বৰণ চন্দ্ৰক হত্যা কৰা হৈছিল এইবিলাক একো ইয়েৰ হয় এইবিলাক যদি মনত ৰখাই থৈ দিয়া তেতিয়া তোমালোকৰ এক্সামত যদি 1 মাৰ্কৰ কুৱেশ্যন আহে যে বৰণ চন্দ্ৰক কেতিয়া হত্যা কৰা হৈছিল 1818 চনত জাষ্ট লিখি দিলা 1 মাৰ্ক পাই গ'লা নহয় জানো নেক্সট আহিলে শুদ্ধ উত্তৰকেইটা বাছি উলিওৱা এইকেইটা তোমালোকে দেখিছে ইয়াত হাইলাইট কৰি থৈ দিয়া আছে ইয়াত এক্সট্ৰা বুজিবলৈ একো নাই তোমালোকে ইয়াৰ পৰা চাই ডাইৰেক্ট লিখিব পাৰিবা বন্ধুসকল এতিয়া আমি মুভ কৰিছোঁ তোমালোকৰ ৰচনাধৰ্মী প্ৰশ্ন উত্তৰখিনি পিনে আৰু ৰচনাধৰ্মী যিখিনি প্ৰশ্ন উত্তৰ এইখিনি অলৰেডি আমি ডিছকাশ্যন কৰিছোঁ তোমালোকৰ যিসকলে সেই ক্লাছটো চোৱা নাই তোমালোকে ভিডিঅ'টো তলৰ ডেছক্ৰিপশ্যনত লিংক আছে লিংকত গৈ পিনে তোমালোকে ক্লাছটো চাই ল'বা ঠিক আছে তোমালোকৰ কাৰণে এইখিনি গোটেইখিনি দি থৈ দিয়া আছে অলৰেডি আজিৰ এইটো ক্লাছত জাষ্ট আমি ইম্পৰ্টেণ্টখিনি চাইছোঁ কোনখিনি নেকি আমাৰ কাৰণে পৰীক্ষাত অহাৰ সম্ভাৱনা আছে পৰীক্ষাত অহাৰ আৰু সেইখিনিতো আমি পঢ়িব লাগিব ন তো সেইটো কাৰণে আজি এইটো ক্লাছত আমি জাষ্ট মানে পৰীক্ষাত অহা শ্বৰ্ট কুৱেশ্যনখিনি আমি আলোচনা কৰিলোঁ বাকী এইখিনি যিখিনি তোমালোকে কুৱেশ্যন আনচাৰ এইফালে দেখি আছা এই কুৱেশ্যন আনচাৰখিনি অলৰেডি আমি আলোচনা কৰিলোঁ আলোচনা কৰাৰ তোমালোকে ক্লাছটো যদি চাব মন কৰা ডেছক্ৰিপশ্যন চাবা তাৰ লিংক আছে ওপৰতো চাবা ওপৰতো এটা লিংক দি দিয়া গৈছে তাত ক্লিক কৰি তোমালোকে এই গোটেইখিনি তোমালোকে তাত চাবলৈ সক্ষম হ'বা অ'কে বাকী আই থিংক তোমালোকে এই শ্বৰ্ট কুৱেশ্যনখিনি ভাল ধৰণে বুজি পালা এই শ্বৰ্ট কুৱেশ্যনখিনি পৰীক্ষাত আহি থাকে প্ৰায় আৰু এই শ্বৰ্ট কুৱেশ্যনখিনিত যদি তোমালোকৰ পৰীক্ষাত আহে তোমালোকৰ 1 নম্বৰ 2 নম্বৰকৈ আহিব আৰু 1 নম্বৰ 2 নম্বৰটো তোমালোকৰ কেলেনো থাকি যাব লাগে ঠিক আছে গতিকে শ্বৰ্ট কুৱেশ্যনখিনি চাবা লগতে লং কুৱেশ্যনখিনিও চাবা লং কুৱেশ্যনৰ ভিডিঅ' অলৰেডি বনাই থৈ দিয়া আছে তোমালোকে চাই ল'বা লিংকটো ডেছক্ৰিপশ্যনত পাই যাবা ঠিক আছে তো বেলেগ এটা ক্লাছত লগ পাম বাই ভাইটি ভণ্টিসকল ক্লাছটোত আগ নপাহোঁতে তোমালোকে যদি ইংৰাজী বিষয়টো যদি বুজি নোপোৱা ইংৰাজী বিষয়টো যদি তোমালোকৰ পৰীক্ষাত সদায় প্ৰত্যেকবাৰতে নম্বৰ কমকৈ আহে তেনেহ'লে তোমালোকে আমাৰ লগত জইন হৈ ল'ব পাৰা তোমালোকক আমি ক্লাছ 9ৰ ষ্টুডেণ্টছখিনিক ইংৰাজী ছাবজেক্টটো আমি এক্সট্ৰাকৈ শিকাওঁ আমাৰ এক্সট্ৰা পাৰ্চনেল অনলাইন কোচিং আছে য'ত আমি তোমালোকক শিকাওঁ তোমালোকৰ কুৱেশ্যন আনচাৰ কেনেকৈ লিখিব লাগিব কেনেকৈ পঢ়িব লাগিব লেচন এক্সপ্লেনেশ্যন কুৱেশ্যন আনচাৰ এক্সপ্লেনেশ্যন তো সকলো তোমালোকে যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে পঢ়িব পাৰিবা ইয়াৰ কাৰণে তোমালোকে একো কৰিব দৰকাৰ নাই জাষ্ট ওপৰত দিয়া ফোন নাম্বাৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন তোমালোকে ফিল আপ কৰি দিবা অ'কে তোমালোকক আমি নিজে কণ্টেক্ট কৰি ল'ম